মাক হ'বলৈ ওলাইছে পৰিণীতি চোপ্ৰা। ৰাঘৱ চদ্দাৰ পত্নী পৰিণীতিয়ে গৰ্ভধাৰণ কৰিছে। এই খবৰটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক দিছে পৰিণীতিয়ে। আপৰ সাংসদ স্বামী ৰাঘৱ চদ্দায়ো জনাইছে সম্ভাৱ্য পিতৃত্বৰ কথা। আমাৰ সৰু পৃথিৱীখন সোনকালে সজীৱ হৈ পৰিব বুলি জনাইছে পৰিণীতি আৰু ৰাঘৱে। অভিনেত্ৰী পৰিণীতি আৰু ৰাঘৱৰ বিয়াখন হৈ যোৱা 3 বছৰ পাৰ হ'ল। মাজতে প্ৰচাৰিত হৈছিল দুয়োৰে বিচ্ছেদৰ খবৰ। ৰাঘৱে পৰিণীতিক ডিভোৰ্চ দিব বুলি ওলোৱা খবৰটো পৰিয়ালেও মানি লৈছিল। অৱশ্যে তেওঁলোকৰ সংসাৰখন জোৰা লাগিল। ৰাঘৱ আৰু পৰিণীতিৰ মাজত মিলামিছা হ'ল, গতিকে ডিভোৰ্চ নহ'ল। ইমান দিনে সন্তান বিচাৰি ৰাঘৱৰ মাকে জ্বলাই মাৰিছিল পৰিণীতিক। কিন্তু কেৰিয়াৰৰ স্বাৰ্থত পৰিণীতি এতিয়াই সন্তানৰ মাতৃ হ'বলৈ প্ৰস্তুত নাছিল। অৱশ্যে কিছুদিন ধৰি পৰিণীতিয়ে পোৱা নাছিল চিনেমাৰ প্ৰস্তাৱ। বলিউডত যে তেওঁৰ দাম কমিছে সেইটো বুজি পাইছিল পৰিয়ে। গতিকে সন্তান জন্ম দি ঘৰ সংসাৰতে মনোনিৱেশ কৰিবলৈ পৰিয়ে শেষত সিদ্ধান্ত গ্ৰহণ কৰিলে। একমাত্ৰ সন্তান জন্ম দিবলৈ কৰা দাবীৰ বাবে বিগত সময়ত ৰাঘৱ আৰু পৰিণীতিৰ মনোমালিন্য হৈছিল। ৰাঘৱৰ পৰিয়ালে চাবলৈ বিচাৰিছিল নাতিৰ মুখ, কিন্তু সম্পৰ্কীয় ভগ্নী প্ৰিয়ংকা চোপ্ৰাৰ সৈতে আমেৰিকালৈ গৈ চিনেমাত অভিনয় কৰিবলৈ বিচাৰিছিল পৰিণীতিয়ে। শেষত তেওঁ অভিনয় কেৰিয়াৰ আগবঢ়োৱাত বিফল হৈ পৰিল। গতিকে ৰাঘৱৰ মাতৃয়ে বিচৰা দৰেই সন্তান জন্ম দিবলৈ সন্মত হ'ল পৰিণীতি চোপ্ৰা। চেলিব্ৰিটি কাপলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক দিছে গৰ্ভধাৰণৰ খবৰ। তেওঁলোকৰ সংসাৰখন 3জনীয়া হ'ব বুলি জনাইছে পৰিয়ে। তাৰ লগে লগে অজস্ৰ লোকে পৰিণীতিক দিছে নতুন সদস্যৰ আগমনৰ শুভকামনা। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পৰিণীতিৰ গৰ্ভধাৰণৰ 3 মাহ ইতিমধ্যে পাৰ হৈ গৈছে। প্ৰথমটো ট্ৰাইমেষ্টাৰ পাৰ হোৱাৰ পিছতহে পৰিয়ে অনুৰাগীক দিছে ভাল খবৰটো। মাক হ'বলৈ ওলাইছে পৰিণীতি চোপ্ৰা। ৰাঘৱ চদ্দাৰ পত্নী পৰিণীতিয়ে গৰ্ভধাৰণ কৰিছে। এই খবৰটো ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক দিছে পৰিণীতিয়ে। আপৰ সাংসদ স্বামী ৰাঘৱ চদ্দায়ো জনাইছে সম্ভাৱ্য পিতৃত্বৰ কথা। আমাৰ সৰু পৃথিৱীখন সোনকালে সজীৱ হৈ পৰিব বুলি জনাইছে পৰিণীতি আৰু ৰাঘৱে। অভিনেত্ৰী পৰিণীতি আৰু ৰাঘৱৰ বিয়াখন হৈ যোৱা 3 বছৰ পাৰ হ'ল। মাজতে প্ৰচাৰিত হৈছিল দুয়োৰে বিচ্ছেদৰ খবৰ। ৰাঘৱে পৰিণীতিক ডিভোৰ্চ দিব বুলি ওলোৱা খবৰটো পৰিয়ালেও মানি লৈছিল। অৱশ্যে তেওঁলোকৰ সংসাৰখন জোৰা লাগিল। ৰাঘৱ আৰু পৰিণীতিৰ মাজত মিলামিছা হ'ল, গতিকে ডিভোৰ্চ নহ'ল। ইমান দিনে সন্তান বিচাৰি ৰাঘৱৰ মাকে জ্বলাই মাৰিছিল পৰিণীতিক। কিন্তু কেৰিয়াৰৰ স্বাৰ্থত পৰিণীতি এতিয়াই সন্তানৰ মাতৃ হ'বলৈ প্ৰস্তুত নাছিল। অৱশ্যে কিছুদিন ধৰি পৰিণীতিয়ে পোৱা নাছিল চিনেমাৰ প্ৰস্তাৱ। বলিউডত যে তেওঁৰ দাম কমিছে সেইটো বুজি পাইছিল পৰিয়ে। গতিকে সন্তান জন্ম দি ঘৰ সংসাৰতে মনোনিৱেশ কৰিবলৈ পৰিয়ে শেষত সিদ্ধান্ত গ্ৰহণ কৰিলে। একমাত্ৰ সন্তান জন্ম দিবলৈ কৰা দাবীৰ বাবে বিগত সময়ত ৰাঘৱ আৰু পৰিণীতিৰ মনোমালিন্য হৈছিল। ৰাঘৱৰ পৰিয়ালে চাবলৈ বিচাৰিছিল নাতিৰ মুখ, কিন্তু সম্পৰ্কীয় ভগ্নী প্ৰিয়ংকা চোপ্ৰাৰ সৈতে আমেৰিকালৈ গৈ চিনেমাত অভিনয় কৰিবলৈ বিচাৰিছিল পৰিণীতিয়ে। শেষত তেওঁ অভিনয় কেৰিয়াৰ আগবঢ়োৱাত বিফল হৈ পৰিল। গতিকে ৰাঘৱৰ মাতৃয়ে বিচৰা দৰেই সন্তান জন্ম দিবলৈ সন্মত হ'ল পৰিণীতি চোপ্ৰা। চেলিব্ৰিটি কাপলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক দিছে গৰ্ভধাৰণৰ খবৰ। তেওঁলোকৰ সংসাৰখন 3জনীয়া হ'ব বুলি জনাইছে পৰিয়ে। তাৰ লগে লগে অজস্ৰ লোকে পৰিণীতিক দিছে নতুন সদস্যৰ আগমনৰ শুভকামনা। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পৰিণীতিৰ গৰ্ভধাৰণৰ 3 মাহ ইতিমধ্যে পাৰ হৈ গৈছে। প্ৰথমটো ট্ৰাইমেষ্টাৰ পাৰ হোৱাৰ পিছতহে পৰিয়ে অনুৰাগীক দিছে ভাল খবৰটো। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।